আগত আমি তিনিটা ভিডিঅ' আলোচনা কৰিছিলোঁ যে আপোনালোকে কি কোৰ্স কৰিব পাৰিব আৰু সেই কোৰ্স কেইটা এতিয়া কোন কেইটা ইউনিভাৰ্সিটিত কৰিব পাৰিব সেই ইউনিভাৰ্সিটিৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তাত আমি কেইটামান ইউনিভাৰ্সিটিৰ বিষয়ে আলোচনা কৰিম। ফাৰ্স্ট হল আসাম সায়েন্স টেকনলজি ইউনিভাৰ্সিটি গুৱাহাটী, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি, কামৰূপ ভাস্কৰ ভাৰ্মা ইউনিভাৰ্সিটি, আসাম ইউনিভাৰ্সিটি, ডিব্ৰুগড় ইউনিভাৰ্সিটি, গুৱাহাটী ইউনিভাৰ্সিটি, বড়োলেণ্ড ইউনিভাৰ্সিটি, কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্সিটি, তেজপুৰ ইউনিভাৰ্সিটি, কাজিৰঙা ইউনিভাৰ্সিটি। এইকেইটা ইউনিভাৰ্সিটিত আপোনালোকে এই কোৰ্স কেইটা কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে এই কোৰ্স কেইটা আপোনালোকৰ নিয়াৰবাই লোকেশ্যনত যিকেইটা কলেজ আছে সেইকেইটা কলেজ এইকেইটা ইউনিভাৰ্সিটিৰ আণ্ডাৰত এফিলিয়েট হৈ আছে। সেইকেইটা কলেজৰ এইকেইটা মতলব যিকোনো এটা ইউনিভাৰ্সিটিৰ লগত টাইপ হৈ আছে, সিহঁতৰ আণ্ডাৰতে আপোনালোকে এইখিনি কোৰ্স কৰিব পাৰিব। তো বিভিন্ন কলেজত বিভিন্ন ধৰণৰ কোৰ্স ৰান হৈ আছে, সব কলেজত সব ৰান কৰিব নোৱাৰি, সেইকাৰণে সময়ৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব। আৰু এনেকা এডুকেশ্যন ৰিলেটেড আপোনালোকৰ লাইফত কি গাইডেন্স লাগে সেইটো বিষয়ে আমাৰ এই চেনেলটোত আপলোড কৰিম ভিডিঅ', আপোনালোকে চাব পাৰিব। আৰু কটন কলেজ অফ ইউনিভাৰ্সিটি আৰু ইয়াত দুটামান ইউনিভাৰ্সিটিৰ বিষয়ে আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰে। ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিম, তাতো গৈ চাব পাৰিব।